Hi friends, welcome to my another vlog. মই নিৰ্ভময় মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি এটা আপোনালোকৰ মাজলৈ আটাৰে নুডলছ ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে মই এনেকৈ ষ্টেণ্ডত থব লাগিব। এতিয়া মই গেছটো অন কৰি প্ৰথমতে পানীখিনি কেৰাহীখন উঠাই লওঁ। এখন কেৰাহী এনেকৈ উঠাই লৈছো আৰু ইয়াতে মই পানী দিছো আৰু আগতীয়াকৈ মই আটা মাৰি মঠি ৰাখিছো, কাৰণ এনেকৈ ৰাখিব লাগিব। এনেকৈ দুটা মই লাৰু বনাই লম। এনেকৈ ইয়াতে মই স্লিপখনত লৈ লৈছো। এনেকৈ মই দুটা এনেকৈ আটাৰে মাৰি লম আৰু লগতে মই এডাল বেলনা মাৰি লৈছো আৰু কটাৰীখন লাগিব, চুৰি কটাৰীখন লাগিব আৰু লগতে লাগিব আটাখিনি এনেকে লৈ লৈছো আৰু মই এইখনেৰে কৰিম, যিহেতু আপোনালোকক দেখুৱাবৰ কাৰণে। বেলেগ মই ইউজ নকৰো, এনেকৈ ইউজ কৰিম। এইখন মই এনেকে লৈ লৈছো। এইখন বেলিব লাগিব প্ৰথমতে। এনেকে বেলি লৈছো আৰু পানীখিনি মই উতলিব দিছো। এনেকে উতলিব লাগিব পানী। এইখন হৈ গৈছে। এতিয়া চাওক, মই এখন চুৰি কটাৰী লৈছো। এনেকে চাওক, এনেকে চাওক, মই এখন চুৰি কটাৰী লৈছো আৰু এইখন হাতাৰে মই এনেকে লৈ লম। এনেকে এনেকে লুটিয়াই লৈছো, লৈ এনেকে কাটিম পিচ পিচকৈ। এনেকে মই কাটি কাটি গৈ আছো। এনেকে, যিহেতু আমাৰ সৰু ল'ৰা ছোৱালী বিলাকৰ প্ৰায়ে খোৱা বস্তু লাগিয়ে থাকে সিহঁতক, সেইকাৰণে এনেকৈ নুডলছ বনাই আটাৰেও ঘৰতে খুৱাব পাৰে। আটাৰ বা ময়দাৰেও খুৱাব পাৰিব আপোনালোকে, চাউলৰ গুড়িৰেও খুৱাব পাৰে। চাউলৰ গুড়িও এনেকে মঠি পেলাই আটাৰ লগত বা ময়দাৰ লগত এনেকে মিক্স কৰি তাতে অকণমান কৰ্ণফ্ল'ৰ দিলে এনেকে ধুনীয়াকে কাটি ল'ব লাগে। এনেকে কাটি লৈ এনেকে হেৰি কৰিব লাগে, তাতে মিক্স কৰিব লাগে। মই সেইবোৰ একো দিয়া নাই, যিহেতু মই এইটো এনেকে আজিয়ে খাম, সেইকাৰণে মই এনেকে দি দিছো। আৰু এইটো বস্তু বেছি দিন ৰাখিম বুলি ভাবিলেও মানে আপোনালোকে ৰাখিব পাৰে ৰ'দত বা বতাহত, ফেনৰ তলত, হাৱা লগা জেগাত মানে তেনেকে শুকাই ৰাখিব পাৰে, যাতে বস্তুটো বেয়া নহয়। সেইকাৰণে সেনেকে এনেকে মোৰ এইখিনি হৈ গৈছে। এনেকৈ এইখিনি হৈ গৈছে। এতিয়া মই আটাৰে এনেকে হেৰি কৰি লম। এনেকে আটাৰে এনেকে চাওক, এনেকে লৈ লৈছো মই। এনেকে এডাল এডালকে কৰি ল'ব লাগিব। এনেকে এইখিনি মই এখন থালত উঠাই ল'ম। এতিয়া মোৰ পানীখিনি উতলি হৈ গৈছে। এতিয়া মই ইয়াতে এনেকে দি দিছো। এনেকে গোটেইখিনিয়ে মই দি দিছো। এনেকে এনেকে হৈ গৈছে, দি দিছো। আৰু এতিয়া এইখন হাতাৰে মই এনেকে চুই দিম। ধুনীয়াকে এডাল এডাল এনেকে হৈ যাব। এনেকে ফুলি ফুলি উঠি আহিব ধুনীয়াকে। চাওক, এনেকে চাওক, ধুনীয়াকে ফুলি ফুলি উঠি আহিছে। এনেকে আৰু এইটো চোলাত মই ইফালে এখন কেৰাহী মই উঠাই দিছো। এইখিনি হৈ এনেকে অকণমান লুটিয়াই এনেকে আকৌ চুই দিম, এইখিনি যাতে ভালদৰে সিজি যায়।
আৰু এনেকে এখন কেৰাহী উঠাই দিছো আৰু ইয়াত মই অকণমান তেল দিম। তেল দিছো। এনেকে পৰি গৈছে আৰু এখন মই এনেকে চালনী লৈছো। চালনীখনত যাতে পানীটো এনেকে চালনীখনত এতিয়া মই এনেকে দি দিম। এইখিনি হৈ গৈছে। এনেকৈ হৈ গৈছে। হৈ গ'ল। এখন কেৰাহী তলত ৰাখি দিছো আৰু এইখন মই ইয়াতে লগাই দিছো। দি ইয়াতে মই অকণমান তেল দিছো। ইয়াতে এতিয়া মই পিঁয়াজ দিম। পিঁয়াজ দিলো। দি এনেকে এইখিনি অকণমান ৰঙচুৱা হলৈকে ফ্ৰাই কৰিব লাগিব পিঁয়াজখিনি। এনেকে ফ্ৰাই কৰিছো আৰু অকণমান মই ইয়াতে নিমখ দিব লাগিব। চচ দিলেও হ'ব, কিন্তু সোৱাদৰ কাৰণে নিমখ দিবই লাগিব অকণমান। এনেকে মই নিমখ দি দিছো। ইয়াতে আপোনালোকে পাচলিও দিব পাৰে, গাজৰ, বিট, যিকোনো পাচলিয়ে দিব পাৰে ইয়াতে। মানে আৰু লগতে মই অকণমান তেলেংগী মছলা দি দিছো ইয়াতে। অপচনেল হয়, দিলেও দিব পাৰে, নিদিলেও কথা নাই। যাতে সৰু ল'ৰা ছোৱালীও খাব পাৰে তেনেকুৱা দিলেও হ'ব। অকণমান মছলাটো দিলে ভাল।